আমি এটা উচ্চ জাতিৰ মানুহ, আমি শেখ বুলি কোৱা হয়। শেখৰ অৰ্থ হৈছে জ্ঞানী, পণ্ডিত। নাই, এতিয়া চাওক, বিজেপি একো কৰা নাই, এইটো আমাৰ কংগ্ৰেছৰ পৰাই ঘূৰি আছিলে। সঁচা কথা, নাগৰিকত্বৰ সমস্যাটোতো আপুনি ক'বলৈ বহুত পুৰণা। আমাৰ মানুহবিলাক মাটিৰ পট্টা পোৱা নাই। বিজেপি দলৰ মই এজন প্ৰাথমিক সদস্য। সমগ্ৰ অসমবাসীক নতুন বছৰৰ শুভেচ্ছা জনাই, বিশেষকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই MB নিউজ এনিৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ বিশেষ অনুষ্ঠানত এগৰাকী খুব জনপ্ৰিয় এগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ MB নিউজ এনিৰ মজিয়াত আজি তেখেত উপস্থিত আছে। তেখেতৰ লগত খুব অন্তৰংগভাৱে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকক খুব ভিতৰুৱা কিছু কথা তেখেতে শ্বেয়াৰ কৰিব আপোনালোকৰ লগত। গতিকে আপোনালোকে চাই থাকক আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ বিশেষ অনুষ্ঠান প্ৰতিক্ৰিয়া। আমি পৰিচয় কৰাই দিবলৈ ওলাইছোঁ এই অঞ্চলৰ বিশিষ্ট ডক্টৰ শামছুল আলম ছাৰ আমাৰ মাজত উপস্থিত আছে। ছাৰক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ, কিছু কথা আপোনাৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আচলতে যদি মোক সহায় সহযোগিতা কৰে ৰাইজৰ উদ্দেশ্যে MB নিউজ এনিৰ তৰফৰ পৰা ৰাইজৰ কিছু কথা আৰু বিশেষকৈ বৰ্তমান চমৰীয়া সমষ্টিৰ কিছু কথা চৰ্চা চলি আছে, যিহেতু আপোনাৰ বিষয়ে, সেই বিষয়ে আপোনাক আমন্ত্ৰণ জনোৱা হৈছে। পোনতে আপোনাৰ পৰিচয়টো যদি আমাক দৰ্শকসকলক দিয়া ভাল লাগিব। মোৰ নাম ডক্টৰ শামছুল আলম। মোৰ ঘৰ টেকেলিপুঠা। আগতে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত আছিল, এতিয়া নতুনকৈ নৱগঠিত চমৰীয়া সমষ্টিত। আৰু মই 2007 চনৰ পৰাই চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি আছিলোঁ চিকিৎসক হিচাপে। 2024 চনৰ পৰা মই ৰিজাইন কৰিছোঁ। এতিয়া মোৰ ব্যক্তিগত খণ্ডৰ দুখন হস্পিটেল আছে, লাইফলাইন গ্ৰাম্য চিকিৎসালয়, গৰিবাৰী সন্তুলি, নগৰবাৰত এখন আছে। এই তিনিখনত এজ এ ৰেডিঅ'লজিষ্ট হিচাপে মই কাম কৰি আছোঁ। কথা পাতিম আমি ছাৰৰ লগত। ইতিমধ্যে প্ৰশ্ন আমাৰ আহি গৈছে। বৰ্তমান যি অসমৰ বিশেষ পৰিস্থিতি, এই পৰিস্থিতিত চাকৰি বিচাৰি নিবনুৱাই হাবাথুৰি খাবলগীয়া হৈছে। এই পৰিপ্ৰেক্ষিতত আহি শামছুল আলম ডাঙৰীয়াই তেখেতৰ চৰকাৰী চাকৰি ৰিজাইন দিছে। ৰিজাইন দি বিশেষ এটা কামত তেওঁ আত্মনিয়োগ কৰিছে। তেখেত সেই কথাবিলাক পাতিবলৈ চেষ্টা কৰিম। ছাৰ, আপুনি যদি আমাক জনায়, চৰকাৰী চাকৰি এৰি আপুনি বৰ্তমান কি কৰিম বুলি ভাবিছে বা কিহত অগ্ৰগতি? চৰকাৰী চাকৰি এৰিব লগা হ'ল কিয় আপুনি? চৰকাৰী চাকৰি কৰি থাকোঁতে মই নিজকে সংস্থাপিত কৰিছিলোঁ গভৰ্ণমেণ্টৰ আণ্ডাৰত। এতিয়া সদ্যহতে মোৰ আণ্ডাৰত 100তকৈ বেছি কৰ্মচাৰী আছে। এইবিলাকক মই সংস্থাপিত কৰিছোঁ মোৰ অনুষ্ঠানত, আৰু অনাগত ভৱিষ্যতলৈ অধিক মানুহক মই অনুষ্ঠানত কৰ্মসংস্থান দিম বুলি আশা কৰিছোঁ। সেইকাৰণে মই এটা নিজেই স্থাপিত হোৱাতকৈ আনকো স্থাপিত কৰাৰ কাৰণে লগত নিজত সংযোজন হৈ নিজৰ লগতে আনৰো সংস্থাপন কৰাৰ কাৰণে আগবাঢ়িছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সূক্ষ্মভাৱে, খুব শ্বৰ্টকৈ ছাৰে আমাক বুজাই দিছে যে নিজে সংস্থাপন হৈছিল চৰকাৰৰ দ্বাৰা, নিজে সংস্থাপিত হৈ আনকো সুবিধা দিয়াৰ যিটো এটা ছাৰৰ প্ৰচেষ্টা ছাৰে আগবঢ়াই লৈ গৈ আছে। সেইকাৰণে চৰকাৰী চাকৰি তেখেত বাদ দিলে। এতিয়া সমষ্টি দেখা চৰ্চা আমি শুনি আছোঁ, দেখা পাই আছোঁ। আপুনি বিজেপি দলত আনাগোনা হৈ আছে যে ছাৰে চৰকাৰী চাকৰি বাদ দি ৰাজনীতিলৈ অহাৰ কিবা সম্ভাৱনা আছে নেকি? তেনেকুৱা সম্ভাৱনা আছে। বৰ্তমান বিজেপি দলৰ মই এজন প্ৰাথমিক সদস্য, আৰু আশা কৰিছোঁ যদি দলৰ পৰা মোক প্ৰতিনিধিত্ব কৰিব দিয়ে 27 নম্বৰ চমৰীয়া সমষ্টিত, তেতিয়াহ'লে মই প্ৰতিনিধিত্ব কৰিম। যদি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে চমৰীয়া সমষ্টিত, তেখেতে বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান বা তেখেতৰ নিৰ্বাচনী বৈতৰণি আৰম্ভ কৰিব বুলি তেখেত ইতিমধ্যে স্বীকাৰ কৰিছে। যিকেই নহওক, চমৰীয়াৰ নিচিনা এটা সমষ্টি য'ত 95% ধৰ্মীয় সংখ্যালঘুৰ বসবাস, পূৰ্বৰ ছয়গাঁও সমষ্টিৰ আধা আৰু পূৰ্বৰ বকো সমষ্টিৰ আধা, এই আধা লৈ বৰ্তমানৰ নৱগঠিত চমৰীয়া সমষ্টি গঠিত, য'ত প্ৰায় 95% ধৰ্মীয় সংখ্যালঘু বাস কৰে। যিটো সময়ত অসমৰ চৰকাৰে, বিজেপি দলটোৱে এই সংখ্যালঘু মানুহবিলাকক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য বা বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ কথা, আনকি বা ৰাজ্যৰ মুৰব্বী মুখ্যমন্ত্ৰীৰ পৰাও কিছুমান কথা, অশোভনীয় কথা আমি শুনিবলৈ পাওঁ। ঠিক তেনে সময়তে আপুনি
এই 95% ধৰ্মীয় সংখ্যালঘু থকা এই অঞ্চলটোত বিজেপিৰ দল ভেনাৰৰ তলত ৰাজনীতি কৰাৰ আঁৰৰ উদ্দেশ্য কি হ'ব পাৰে? এতিয়া চাওক, আমাৰ দলৰ সভাপতি দিলীপ শইকীয়াই নিজে ঘোষণা কৰিছে যিবিলাক সংখ্যালঘু মানুহে অসমৰ কলা সংস্কৃতিৰ লগত জড়িত, অসমীয়া কলা সংস্কৃতিক ভাল পায়, সেইবিলাক মানুহ ভোট লাগিব। আৰু যিবিলাকে বিজতিৰে যি সংস্কৃতি আছে, এই সংস্কৃতিৰ লগত যিবিলাক জড়িত তেখেতসকলে ভোট নালাগে। এইটো কথা মই নিজেও ক'ম। চাওক, আমাৰ এৰিয়াত আগৰ পৰা কোনো ধৰণৰ অপসংস্কৃতি নাছিল। আজি চাওক, ৰাতি 11টা-12টালৈ এই স্কুলৰ ল'ৰা ছোৱালীবিলাক পৰীক্ষা চলি আছে, এই সময়ত ফাংচন চলি আছে। এইটো এটা অপসংস্কৃতি। ড্ৰাগছ, গাঁজা, মদ, ভাং খোৱাটো এটা অপসংস্কৃতি। এই সংস্কৃতিৰ লগত বিজেপি চৰকাৰ নাই, আপুনিও নাথাকে, ময়ো নাথাকোঁ। এইটো বুজাওঁতে বিজেপিৰ পৰা এইটো বুজাইছে যে আমাৰ অপসংস্কৃতি যিবিলাক মানুহৰ আছে সেইবিলাক মানুহক নালাগে। তাৰপিছত কৈছে যে অসমৰ ভাষা সংস্কৃতিৰ লগত যিবিলাকৰ অৱদান আছে সেইবিলাকক তেখেতলোক ওলাই কৰা নাই, তেওঁলোকে বাদ দিয়া নাই, তেখেতসকলক ভোট লাগিব বুলি কৈছে। এতিয়া চাওক, আমি অসমীয়া, 100% অসমীয়া। আজি আমাৰ স্কুলবিলাকত চাওক, অসমীয়া মাধ্যমৰ স্কুল, প্ৰাইভেটে হওক চৰকাৰী হওক, আমাৰ মানুহবিলাক ভাষা সংস্কৃতি, কলা, গোটেইখিনি অসমীয়া সংস্কৃতিৰ লগত জড়িত আছে। যদিও কিছুমানে মিয়া বুলি কৈছে, এতিয়া আমি নিজকে মিয়া বুলি ভাবোঁ নেকি? মই নিশ্চয় নাভাবোঁ। মই নিজকে কেতিয়াও মিয়া বুলি নাভাবোঁ। চাওক, মিয়াটো যদি এটা সময়ত সন্মানীয় শব্দ আছিল, আজিৰ দিনত মিয়া শব্দ এটা গালিলৈ পৰিণত হৈছে। চাওক, আমি আচল জাতত এটা শেখ, যাৰ অৰ্থ হ'ল জ্ঞানী বা পণ্ডিত। আমাৰ মানুহবিলাক কৰ্মত অতি পাকৈত আছিল, যাৰ কাৰণে মৰাপেটৰ খেতিৰ কাৰণে ব্ৰিটিছে আনিছিল। আজিৰ চৰকাৰে কিন্তু আনা নাই। ব্ৰিটিছে আনিছিল, মাটি আনিছিল, আলহীৰ নিচিনা আনিছিল, মৰমত আনিছিল। যাৰ কাৰণে আমাৰ অসমৰ প্ৰতি আমাৰ মানুহখিনিৰ যথেষ্ট অৱদান আছে। আমাৰ মানুহবিলাকে এতিয়া চাওক, অসমৰ যিখিনি আৰ্থিক ক্ষেত্ৰত এতিয়া 50% ৰেভিনিউ যদি কয়, আমাৰ মানুহে দি আছে। চাওক, এতিয়া আমাৰ ল'ৰা ছোৱালী বেংগালুৰুত কাম কৰি আছে, সেই ল'ৰা ছোৱালীবিলাকে 20,000 30,000 টকা ইনকাম কৰি আছে। এই টকাবিলাক আমি ক'ত দি আছো? এই টকাবিলাক আমি কাপোৰ কিনি আছো, খাদ্য কিনি আছো। এইবিলাকতো আমাৰ মানুহৰ কোনো ফেক্টৰী নাই, কাপোৰ আছে জানো? গতিকে এইবিলাক টকা কোনে পাই আছে? ইয়াৰ ৰেভিনিউটো কোনে পাইছে? চৰকাৰে পাই আছে। গতিকে আমাৰ মানুহৰ অৱদান নাই বুলি কোনো ক'ব নোৱাৰে। আমাৰ মানুহৰ অৱদান আছে, কিন্তু আমাৰ মানুহৰ মাজত যি অপসংস্কৃতি অলপ পৰিমাণে জড়িত হৈ আছে, সেইটোক আমি শেষ কৰিব লাগিব। আমাৰ মানুহ অতি কৰ্ম নিপুণ, আমাৰ মানুহবিলাক সৎ সাহসী, আমাৰ মানুহবিলাক আচলতে উপযুক্ত নেতা নাই যিবিলাকে আমাক প্ৰপাৰলি কামত লগাব পাৰে। সেইকাৰণে আমাৰ জাতিটো পিছুৱাই আছে, সেইকাৰণে আমি গালি খাব লগা হৈছে। আচলতে আমাৰ জাতিটোক আমিয়ে আগুৱাই যাব দিব নাই, আমি আগুৱাই লৈ যাব লাগিব। আমাৰ জাতিটোক উপযুক্ত শিক্ষা দিব লাগিব, আমাৰ মানুহখিনিক আমি উপযুক্তভাৱে প্ৰশিক্ষণ দিব লাগিব। বিভিন্ন ক্ষেত্ৰত আমাৰ ইয়াত কল কাৰখানাৰ দৰকাৰ আছে, আমাৰ ইণ্ডাষ্ট্ৰি আছে, মহিলা সবলীকৰণ দৰকাৰ আছে। গতিকে এনে ক্ষেত্ৰত মহিলাবিলাক আমি সবলীকৰণ কৰিব লাগিব। বিভিন্ন বৃত্তিমূলক কামত বিভিন্ন প্ৰশিক্ষণ দি তেখেতৰ স্বাৱলম্বী কৰাটোৱে মোৰ উদ্দেশ্য। আপোনাৰ উদ্দেশ্য ঠিকে আছে। মই উল্লেখ কৰিছিলোঁ যে য'ত 95% ধৰ্মীয় সংখ্যালঘু বসবাস কৰে, আৰু ধৰ্মীয় সংখ্যালঘু মানুহে বিজেপিত যে স্থান নাই, এইটো কথা মই এইটো ৰেফাৰেঞ্চত আনিব বিচাৰিছোঁ যে বিগত সময়ত যেতিয়া বিজেপি চৰকাৰ আহিছিলে, সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে, বৰ্তমান হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ আছে, এই তেওঁলোকৰ যে কেবিনেট, তেওঁলোকৰ চৰকাৰৰ যে কেবিনেট অথবা তেওঁলোকৰ যি কেইগৰাকী বিধায়ক আছে, এটা মুছলমান বা এটা মুছলমান বিধায়ক তেওঁলোকে বনাই আনিব নোৱাৰিলে, এই ক্ষেত্ৰত চমৰীয়া সমষ্টিক তেওঁলোকে কেনেকৈ ল'ব বুলি ভাবিছে আপুনি? এতিয়া আমাৰ সৰ্বানন্দ সোণোৱালৰ কেবিনেটত উপাধ্যক্ষ আছিল আনোৱাৰ হুছেইন লস্কৰ, তেখেতসকল বিজেপিৰ পৰা জয়ী হৈছিলে। যোৱাবাৰ 8জন আমাৰ টিকেট দিছিলে, এজনো জিকিব পৰা নাই। আশা কৰিছোঁ এইবাৰ আমাৰ কিছুজন হ'লেও, 2-4জন হ'লেও জিকিব। গতিকে জিকিলে নিশ্চয় তেখেতসকলে পজিশ্যন দিব। এইবাৰ যিহেতু আমাৰ MLA নাই, সেইকাৰণে দিব পৰা নাই। যেতিয়া আমাৰ আনোৱাৰ হুছেইন লস্কৰ যেতিয়া হৈছিল, তেতিয়া তেখেতে পাইছিলে, উপাধ্যক্ষ আছিলে, এইটো নিশ্চয় আপুনি জানে। আৰু এতিয়া যদি আমাৰ MLA হয়, নিশ্চয় তেখেতে মন্ত্ৰিত্ব দিব, কেবিনেটৰ স্থান দিব। যিহেতু আমাৰ MLA নাই, সেইকাৰণে বিজেপি চৰকাৰ আমাক যদি টিকেট দিয়ে, তাৰ অৰ্থ বুজায় যে আমাক মাতিছে। আমাক মাতিলে আমিতো যাব লাগিব, আমি সঁহাৰি দিব লাগিব, আমি মিলিজুলি থাকিব লাগিব। এই হ'ল বৰ অসম, এই গোটেই অসমখন আমি সকলোৱে মিলিব লাগিব। অসমৰ ইপৰৰ পৰা সিপৰলৈ প্ৰতিটো জাতি জনগোষ্ঠী একাকাৰ হ'লে তেতিয়াই আমি অসমীয়া জাতি উন্নত হ'ব পাৰিম। সুন্দৰ কথা আপুনি আগবঢ়াইছে। শেহতীয়াকৈ আপুনি এটা পেছাত আছিলে, ক'বলৈ গ'লে চাকৰি কৰি আছিলে, সেইটো এটা ভাল সেৱামূলক পেছা যদি আমি ক'বলৈ যাওঁ। যিহেতু আপুনি ডাক্তৰ আছিলে, দীৰ্ঘ সময় আপুনি চিকিৎসা সেৱাৰ লগত জড়িত হৈ আছিলে, তেনেকুৱা এটা ভাল সেৱা এৰি আপুনি ৰাজনীতিলৈ মন কিয় মেলিছে?
বা আপুনি কি দেখিলে ইয়াত? চাওক, মানুহবিলাকক মই এটা স্বাস্থ্য সেৱাৰ লগত জড়িত আছো, অত্যন্ত জৰুৰী আৰু প্ৰয়োজনীয় সেৱা হয় এইটো হয়। কিন্তু মানুহৰ বেছিক নিডছ 5টা। আগৰ দিনত অন্ন বস্ত্ৰ বাসস্থান আছিল, এতিয়া অন্ন বস্ত্ৰ বাসস্থান, স্বাস্থ্য আৰু শিক্ষা। এতিয়া চাওক, মই স্বাস্থ্যৰ লগত জড়িত আছিলো। আমাৰ এনেকুৱা এজন জনপ্ৰতিনিধিৰ দৰকাৰ, ৰিপ্ৰেজেণ্টেটিভ দৰকাৰ, যিজনে এই 5টা বিষয় সামৰি কাম কৰিব পাৰে। আচ্ছা কাৰণ মানুহৰ খাদ্যও লাগিব, অন্নও লাগিব, বাসস্থানো লাগিব, শিক্ষাও লাগিব, স্বাস্থ্যও লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মই ব্যক্তিগতভাৱে যি পাৰো মই কৰিছো, কিন্তু এইটো যথেষ্ট নহয়। আচ্ছা স্বাস্থ্য ক্ষেত্ৰত আমাৰ মানুহবিলাকে চাওক, আজি ভাল চিকিৎসা পোৱা নাই, উন্নত মানৰ চিকিৎসা পোৱা নাই। এতিয়া আমাৰ ওচৰত কোনো উপযুক্ত মেডিকেল নাই। আমাৰ সন্তলি মেডিকেলতো চাওক, 3জন গাইনকলজিষ্ট থকাৰ পিছতো সপ্তাহত কাটচিত এটাহে ডেলিভাৰী হয়, চিজাৰিন ছেকশ্যন। ইয়াত য'ত এতিয়া আজিকালি 50% মানুহৰ বেছি চিজাৰিন ছেকশ্যনৰ দৰকাৰ হয়, কিন্তু ডাক্তৰ আছে যদিও কাম কৰা নাই। এই যে অনিয়ম অনুবৰ্তিতা, নিয়মত যি নাথাকে, এইবিলাক গোটেইখিনি চোৱাৰ কাৰণে কৃষকৰ অৱস্থা চাওক বহুত বেয়া, আৰু শিক্ষা ক্ষেত্ৰত চাওক বহুত বেয়া। গতিকে আমাৰ মানুহবিলাক মাটিৰ পট্টা পোৱা নাই, আমাৰ মানুহবিলাকৰ কিছুমান সুবিধা নাজানে, মানুহবিলাক ঠিকমতে ওলাই আহিব নাজানে, কোনটো সময়ত কি কৰিব লাগিব, এইখিনি আচলতে প্ৰপাৰলি ৰাইজক গাইড কৰাৰ কাৰণে এজন সুদক্ষ মানুহৰ দৰকাৰ। এইটো মই ইয়াৰ প্ৰয়োজন মই বাৰুকৈ উপলব্ধি কৰিছো, যাৰ কাৰণে মই ভাবিছো যে যদি এই ক্ষেত্ৰত মানুহ সকলো সৰ্বাংগীন উন্নতি সকলো ক্ষেত্ৰত, সকলো ছেক্টৰত, কৃষিৰ পৰা আপোনাৰ ইঞ্জিনিয়াৰিংলৈকে গোটেই ক্ষেত্ৰত যদি আমি ৰাইজক সজাগ আৰু ৰাইজক যদি পথ প্ৰদৰ্শন কৰিব পাৰো, সেইকাৰণে মই আগবাঢ়িছো, যাতে আমাৰ সম্প্ৰদায়টো, অতি পিছপৰা সম্প্ৰদায়টো আমি কিছু পৰিমাণে হ'লেও মই আগুৱাই লৈ যাব পাৰো। আৰু মই চেষ্টা কৰিম, মোৰ সৰ্বস্ব দি চেষ্টা কৰিম, যদি মই দলে প্ৰতিনিধিত্ব কৰিব দিয়ে আৰু মই যদি জিকিব পাৰো, এই গোটেইখিনি সমস্যাৰ মই সমাধান কৰিম আৰু কৰিব পাৰিম বুলি মোৰ বিশ্বাস। আপোনাৰ কি অনুমান হয় যে এই সমষ্টিখনৰ আটাইতকৈ বেছি ডাঙৰ বেচিকলি সমস্যাটো কি হ'ব? এতিয়া ইয়াৰ ওপৰত বেছিকে গুৰুত্ব দিব লাগে। এতিয়া চাওক, এতিয়া 1 নম্বৰ সমস্যা বহুত আছে। 1 নম্বৰ সমস্যা হৈছে নিবনুৱা সমস্যা। আমাৰ ইয়াত চাওক, কেইজন ল'ৰা ছোৱালীয়ে চৰকাৰীভাৱে সংস্থাপিত হৈছে, অতি নগণ্য। 2 নম্বৰ হ'ল, ইয়াতে কৃষিভূমিত ঠিকমতে কৃষি হোৱা নাই, বা যি জলসিঞ্চনৰ চৰকাৰীভাৱে যি ব্যৱস্থা কৰিব লাগিছে, ৰাইজে শ্যালো মেচিন লগাইছে সঁচা, কিন্তু আমি যদি দীঘল দীঘল লাইন কৰি যদি চৰকাৰীভাৱে যদি পানী দিব পাৰো, সেইটো পানী যদি নেচাৰেল হয়, কোন নেচাৰেল পানী যদি দিব পাৰো, আমাৰ ফচলখিনিও ভাল হ'ব, তাত কীটনাশক ইমান প্ৰয়োজনীয় নাই, যেহেতু আমি নেচাৰেল পানী যদি চ'ৰ্চ কৰিব পাৰো। 2 নম্বৰ কথাটো হ'ল, আমাৰ ইয়াত গৰাখহনীয়তে আপুনি চাওক, গৰৈমাৰী আৰু সন্তলিত বহুত গৰাখহনীয়া বিধ্বস্ত মানুহ আছে, যিবিলাক মানুহৰ সংস্থাপনৰ দৰকাৰ। আমাৰ চৰকাৰী যি ভূমি আছে, এইবিলাকক তেখেতসকলে সাময়িকভাৱে হওক পাৰমানেণ্ট সংস্থাপিত কৰিব লাগিব। গৃহহীন বহুত মানুহ আছে, এই গোটেইখিনি মই মাত মাতিম, কাৰণ মই গৈ আছো। তাৰ কাৰণে মই এজন চিকিৎসক, মোৰ এনেকুৱা দৰকাৰ নাই যে মই এইটো ৰাজনীতি কৰি খাব লাগিব, তেনেকুৱা কথা নাই। মোৰ এটা প্ৰফেশ্যন আছে, মোৰ এটা বৃত্তি আছে, মোৰ পৰিয়াল চলিবৰ কাৰণে আল্লাই মোক হাত ভৰি গোটেইখিনি দিছে, কোনো কৃপণত্ব কৰা নাই। মই সুস্থ সবল মানুহ, গতিকে মই আগৰ পৰাই মোৰ হিষ্ট্ৰীত চাব, মই কেতিয়াও বেলেগৰ পৰা 2 নম্বৰী পথাত যোৱা নাই আৰু ভৱিষ্যতে নাযাওঁ, কাৰণ মোৰ ইচ্ছাই নাই। মোৰ কথা, মোৰ প্ৰফেশ্যন থাকিব আৰু চিৰজীৱন থাকিব, আল্লাই যিমান দিনলৈকে বচাই ৰাখে। মই কেতিয়াও দুৰ্নীতিৰ পথেৰে, বাকী ৰাজনীতিক যেনেকৈ সিহঁতৰ পেচা যদি আপুনি সুধে যে আপুনি কি কৰি খায়, সেইমতে হাল নাই, জাল নাই, সিহঁতৰ একো কৃষিভূমি নাই, একো কৃষিও কৰা নাই, সিহঁতৰ কেনেকৈ চলি আছে, তাতকে আপুনি কি বুলি ক'ব? গতিকে কৰ্মসংস্থান থাকিব লাগিব, মোৰ কৰ্মসংস্থান আছে। গতিকে মোৰ কোনো ধৰণৰ দুৰ্নীতি কৰাৰ প্ৰয়োজনীয়তা নাই। গতিকে মই আগবাঢ়িছো কিহৰ কাৰণে? ৰাইজৰ কাৰণে। ৰাইজ কোন? আমাৰে মানুহ, আমাৰ নিজৰ জাতি, নিজৰ সম্প্ৰদায়টোক যদি নিজে আগবঢ়াই যাব নোৱাৰো, আগবঢ়াই নিব নোৱাৰে, তাতকৈ দুৰ্ভাগ্যজনক মানুহ পৃথিৱীত নাই। নিজৰ জাতিৰ হকে কাম কৰিবই লাগিব, ইউ মাষ্ট টু ডু ইট, আপুনি কৰিবই লাগিব। এইটোৱে হ'ল মূল কথা। ঠিকে আছে, আপোনাৰ শেষৰ কথা খুব ধুনীয়াকৈ আপুনি উপস্থাপন কৰিছে। দেখা গৈছে যে চমৰীয়া সমষ্টিৰ বিভিন্ন ধৰণৰ সমস্যাই আছে, সমস্যাৰ জৰ্জৰতা সমষ্টি। অসমৰ বিভিন্ন সমষ্টিৰ লগত যদি আমাৰ এই চমৰীয়া সমষ্টিৰ তুলনা কৰা হয়, সেই চেগত খুব নগণ্য হ'ব। আপুনি বহুত সমস্যাৰ কথা কৈছে। মই যদি উল্লেখ কৰোঁ, বৰ্তমান সময়ত ভাৰত স্বাধীন হোৱাৰ বহু পিছৰ বা এতিয়াৰ সময়ত আমাৰ এই সম্প্ৰদায়ৰ বিশেষ এটা সমস্যা হৈছে নাগৰিকত্বৰ সমস্যা। এই সমস্যাটো আপুনি কি বুলি ভাবে? এতিয়া নাগৰিকত্বৰ সমস্যাটোতে আপুনি ক'বলৈ বহুত পুৰণা খুচুৰিব লাগিব। এতিয়া 1950 চনত আমাৰ মানুহবিলাকৰ NRC হৈছিলে। NRC আৰম্ভ হওঁতে চাব যে আমাৰ ইয়াত 50% গাঁৱৰ NRC আছে, মোৰ নিজৰো NRC, মোৰ সাধাৰণ নামত আছে। গতিকে তেতিয়া NRC মানে ৰাষ্ট্ৰীয় নাগৰিক
চিটিজেনশ্বিপ চাৰ্টিফিকেটটো দিয়া হৈছিলে তাতে চাওক কিছুমান গাঁও বাদ পৰি আছিল চৰকাৰে তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়াৰ চৰকাৰ তেতিয়াৰ পৰা বাহালি কৰিছে তেতিয়া যদি একফালৰ পৰা গোটেই কামটো সম্পূৰ্ণ হল হয় আজিৰ দিনতো নাগৰিকত্বৰ কুশ্চই নাথাকিলে হয় তেতিয়াৰ দিনই কংগ্ৰেছ চৰকাৰ আছিল তেতিয়াই পিছুৱাই আছে যে মাইনৰিটি মানুহক কেতিয়াও নাগৰিকত্ব দিব নোৱাৰি এইটো এটা হিডেন এজেণ্ডা আজিৰ দিনত আমাৰ মানুহ যদি বুজি নাপায় যে আমি এনআৰসি কিয় পোৱা নাই এতিয়া নতুন এনআৰসিটো আপগ্ৰেডেড কৰিছে উন্নতিকৰণ কৰিছে কিন্তু এনআৰসি তেতিয়াই হৈছিল 1950 এই 51 চনত যিটো এনআৰসি আছিল চাব কিছুমান গাঁৱত বাদ পৰি আছে কিছুমান গাঁৱত হোৱাই নাই এজন বিদগ্ধ পণ্ডিত এজন অতি উচ্চ মানদণ্ডৰ উচ্চ ক্ষমতাসন্ন আৰু উচ্চ চিন্তা কৰা এজন আইএছ বিষয়াৰ তত্ত্বাৱধানত হৈছিলে কিন্তু ৰাজনৈতিক হাতৰাত পৰি এই এনআৰসিটো সম্পূৰ্ণ কৰিব দিলে আমাৰ মানুহবিলাক আপুনি নিজে জানে যে আমাৰ মানুহবিলাক আহা মিনিমাম 150 বছৰ হৈছে কিন্তু কিছুমান 200-250 বছৰলৈ হৈছে মই যিখন এলপি স্কুলত পঢ়ো তাৰে 101 ইয়াৰ হ'ল 101 বছৰ এতিয়া 17-18-19 তাৰিখত খতমৰ কি হ'ব যোৱাবাৰে খতমৰ কি হৈ গ'ল কিবা কাৰণত পাতিব পৰা নাছিলো আমাৰ টুপামাৰী এখন স্কুল আছে এই বছৰত শতবৰ্ষ চাওক স্কুলে 100 বছৰ হৈ গৈছে গতিকে মানুহবিলাক আহা কিমান বছৰ ইয়াত আহিছে বাংলাৰ পৰা অসমীয়া শিকিছে অসমীয়া হয়তো 50 বছৰ লাগে দুটা জেনেৰেশ্যন লাগে গতিকে এই 200 বছৰৰ মানুহবিলাকক আজিও তথাপিও এই মানুহখিনিক বিভিন্ন সময়ত বাংলাদেশী বিদেশী বুলি তুচ্ছ-তাচ্ছিল্য কৰা হয় এই তুচ্ছ-তাচ্ছিল্য এই কাৰণে হয় এইটো এটা আচলতে চাওক এইটো এটা ৰাজনৈতিক এজেণ্ডা এইটো ৰাজনীতি এটা নিৰ্দিষ্ট দলে কৰিছে বিজেপিৰ পৰা বিজেপি নাছিলেই বিজেপি তেতিয়া নাছিলে বৰ্তমানো আছে চৰ্চাটো নাই এতিয়া চাওক বিজেপি একো কৰা নাই এইটো আমাৰ কংগ্ৰেছৰ পৰাই কৰি আছিলে সঁচা কথা ক'বলৈ হলে কোনোবাই বেয়া পাক বেয়া মোক ভাল পাক এইটোৰ লগত কোনো কথা নাহে কাৰণ সঁচাটো সঁচাই ক'ব লাগিব তেতিয়া কোনটো চৰকাৰ ক্ষমতা আছিল কংগ্ৰেছ আছিলে কিয় নকৰিলে তৰুণ গগৈ যদি ইচ্ছা কৰিলে ঘৰে ঘৰে গৈ এনআৰসি দিব পাৰিলে যেনেকৈ ভোট লিগত টিচাৰবিলাকক নিয়োজিত কৰে যে তোমালোকে এখন গাঁৱত 2 দিনৰ পিছত ভোট লিখিব লাগিব এজন চাৰ্কেল অফিচাৰক লৈ যদি এখন গাঁৱত 3 দিন কৈ দিয়ে 3 দিনত একফালৰ পৰা চালে 3 দিন লাগিব গতিকে এটা চাৰ্কুলাৰ অফিচাৰৰ আন্ডাৰত গাঁও থাকে 40 বা 35 খন 3 মাহত এনআৰসি একো সেইটো কৰা নাই ই অনলাইন কিবা কৰি এইবিলাক কৰি মানুহবিলাকক পইচাৰ পৰা হাৰাশাস্তি কৰিছে আৰু এনআৰসি যে নিদিয়ে কংগ্ৰেছ চৰকাৰ এইটো খাটাং আছিলে আৰু এতিয়া বিজেপি চৰকাৰ যিবিলাক আইন কৰিছে এতিয়া উচ্ছেদ কোনটো সময়ত এইটো গৃহীত হৈছিল আপুনি নিশ্চয় জানে 2011 চনত কোনটো চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰ আছিলে গতিকে যিখিনি কাম এইটো উচ্চতম ন্যায়ালয়ত এইটো অৰ্ডাৰ হৈছে অৰ্ডাৰটো কোনে কৰাইছিল কংগ্ৰেছ ৰখিবলৈ কৰাইছিলে বসুন্ধৰাৰ জৰিয়তে মাটি দিব পাৰিলে হয় আমাৰ সংখ্যালঘু মানুহবিলাকক মাটি দিব পাৰিলে হয় কিন্তু বসুন্ধৰাৰ জৰিয়তে মাটিৰ পৰা বঞ্চিত ৰাখিছে বিজেপি চৰকাৰখনে এতিয়া কিছুমান খেলি-মেলি আছে কিছুমান খেলি-মেলি কাগজত থাকিব পাৰে এই বিষয়ত যিহেতু মই সেইটো পৰ্যায়লৈ গৈ পোৱা নাই মোক এতিয়া ৰিপ্ৰেজেন্টেটিভ মই হ'ব পাৰে মই সুধিম যে আমাৰ মানুহ কিয় পোৱা নাই আমাৰ মানুহ কিয় হ'ব পৰা নাই এতিয়া চাওক কোনোবা মুছলমান মানুহে এমএলএ হৈছে ইমান দিন কংগ্ৰেছত সুধিব পাৰিছে নেকি আমাৰ মানুহক কি সুবিধা দিছে আপোনালোকে সুধিব পাৰিছে কাৰোবাৰ গাত দম আছে এনেকুৱা মেও কৰি আছে আমাৰ মেও কৰি থাকিলে নহব আমি এটা খাটি খোৱা মানুহ আমি শ্ৰম কৰি খোৱা মানুহ আমি কোনো ধৰণৰ মেও কৰি ভিক্ষাবৃত্তি কৰি থকা মানুহ নহয় আমি এটা উচ্চ জাতিৰ মানুহ আমি শেখ বুলি কোৱা হয় শেখৰ অৰ্থ হৈছে জ্ঞানী পণ্ডিত আমি ভাল পৰিশ্ৰমী মানুহ আমি কেতিয়াও আমি সেইটো কথা ক'ব নোৱাৰো যিবিলাক মানে আমাৰ হাই কমাণ্ড ক'ব নিদিয়ে কোনোকে বেয়া পাব মই তেনেকুৱা যদি মই বিধায়ক হওঁ বিজেপিৰ পৰা যদি হওঁ মই এইটো সুধিম আৰু এইটো আমাৰ মানুহৰ অধিকাৰ মই আনিবলৈ বাধ্য কৰাম চৰকাৰক আৰু আনিয়েই চাৰিম এইখিনি কথা সময় বহুত কম থাকে আমাৰ অনুষ্ঠানত আমি খুব কম সময়তে শেষ কৰিব লাগিব শেষত দুই এটা প্ৰশ্ন আপোনাক সুধিবলগীয়া আছে যেহেতু চমৰীয়া সমষ্টি আপুনি জানে চমৰীয়া সমষ্টিৰ কথা ক'ব নালাগে আপুনি কেনেধৰণে ৰাইজে আপোনাক কেনেধৰণে বিশ্বাসত ল'ব বা ৰাইজে আপোনাক কেনেধৰণে আকোৱালি ল'ব বিজেপি দলৰ ফালৰ পৰা এতিয়া চাওক ব্যক্তিগতভাৱে মোক 80 পৰা 99 মোক মেক্সিমাম মানে যে more than 90% মানুহ মোক চিনি পায় মোৰ ডাইৰেক্ট 1-to-1 কন্টাক্ট আছে মানুহৰ লগত ডাইৰেক্ট কন্টাক্ট আছে কোনো নেতা পালি নেতাৰ দৰকাৰ নাই বিজেপিৰ ক্ষেত্ৰত মই এটা বস্তু ভাল দেখা পাইছো সেইটো হ'ল বিজেপিৰ এই নেতা সিস্টেম নাই চেইন সিস্টেম যেনেকৈ নেতা সিজনক ধৰিব সিজনক ডাইৰেক্ট কানেকশ্যন গতিকে মোৰ লগত পাব্লিকৰ লগত ডাইৰেক্ট কানেকশ্যন আছে এতিয়াও আছে পেচেণ্ট ইয়াত চাব মই ডেকাচাং বজাৰত আহিছো চব মানুহে মোক আগবাঢ়ি আহিছে মই সিহঁতৰ লগত কথা পাতিছো মই চিনি পাওঁ মোকো চিনি পায় গতিকে ডাইৰেক্ট কোৰিলেশ্যন ডাইৰেক্ট আছে মোৰ কোনো নেতা চেইন সিস্টেমৰ দৰকাৰ নাই মই ডাইৰেক্ট ডোৰ টু ডোৰ চিনি পাওঁ মোকো ডাইৰেক্ট ডোৰ টু ডোৰ ইণ্ডিভিজুৱেলি চিনি পায় গতিকে মানুহৰ ক্ষেত্ৰত মোৰ ডাইৰেক্ট যোগাযোগ আছে ইনডাইৰেক্ট কোনো কথা নাই যদি মই কেতিয়াবা হ'ব পাৰো মোৰ লগত ডাইৰেক্ট কানেকশ্যন থাকিব ইনডাইৰেক্ট কোনো চিষ্টেমই মই নাৰাখো টিকেট পোৱাৰ নিশ্চয়তা কিমান দূৰ এতিয়া চাওক বিজেপি দলৰ তেনেকুৱা নহয় কৰ্মদক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া দলে সিদ্ধান্ত ল'ব টিকেট কাক দিয়ে দলে যদি উপযুক্ত বুলি ভাবে মোক তেতিয়া দিব তেতিয়া মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু যদি দলে নাভাবে সেইটোতো দলৰ নিজস্ব কথা কংগ্ৰেছক কেনেদৰে প্ৰত্যাহ্বান জনাব এই সমষ্টিৰ পৰা প্ৰত্যাহ্বান জনোৱাৰ কথা নাই ৰানিং এমএলএ যদি আপোনাৰ পূৰ্বৰ 6 গাঁও
সমষ্টি তাতো কংগ্ৰেছৰ ৰানিং MLA আছিলে, যিটো বকৰ পৰা আহিছে তাতো কংগ্ৰেছৰ ৰানিং MLA আছে। গতিকে আমি দেখিবলৈ পাওঁ যে চমৰীয়া সমষ্টিত কংগ্ৰেছৰ সক্ৰিয়তা ভূমিকা আছে, এইটো নুই কৰিব নোৱাৰি। হয়। এই ক্ষেত্ৰত আপুনি কেনেকে যুঁজ দিব? চাওক, এতিয়া নাই মামাতকৈ কণা মামাই ভাল বুলি অসমত এষাৰ কথা আছে। হয়। এই কথাষাৰি খৰগত কৰি এখেতসকলে আচলতে MLA হৈ আছে বা হৈ আছিলে। আচ্ছা আচ্ছা এতিয়া কথা হ'ল, মই যদি ফিল্ডত নামো, মই যদি চাওঁতে যে দেখাম ফিল্ডত কিমান চাউল কিমান ভাত হয়। আচ্ছা কথা এইটোৱেই। কথাটো হ'ল যে এতিয়া কংগ্ৰেছত আমাৰ মানুহে ইমান বুৰ্বক হোৱা নাই যে আজি 1950 পৰা NRCৰ পৰা আৰম্ভ কৰি নেলি গলহত্যাৰ পৰা গোটেইখিনি কোন চৰকাৰ জড়িত। এতিয়া আমাৰ ৰাজবাৰীত পুৰাপুৰি হৈছিল, গণ্ডগোল হৈছিল, যে পুৰিছিলে ঘৰবিলাক, প্ৰয়াত হিতেশ্বৰ শইকীয়া সময়তো হৈছিলে। এইবিলাক কোনে কৰিছিল, ক'ৰ পৰা কৰিছিল, কিহৰ কাৰণে কৰিছে, আমাৰ মানুহক কেনেকৈ হেনস্থ কৰিব পাৰি, কেনেকৈ আমাৰ মানুহক অসন্মান কৰিব পাৰি, কোন দলে প্ৰৰোচনা কৰি আছে, কেনেকৈ টাৰ্গেট কৰিছে, মানুহবিলাক বুজি পায়। মানুহ আজি বুৰ্বক নহয়। গতিকে মানুহ নিশ্চয় আগবাঢ়ি আহিব যদি মই দলে মোক বিবেচনা কৰে। দেখা যায় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত এটা জনগোষ্ঠীক আচলতে টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন কথা কৈ থাকে। সেই পৰিপ্ৰেক্ষিতত আপুনি কেনেকৈ সাহস কৰিলে যে এই জনগোষ্ঠীক আপুনি বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব? হয়, কিছু পৰিমাণৰ কথা মই শুনিছোঁ, কিন্তু চাওক, আমাৰ কিছুমান যি অপসংস্কৃতি আমাৰ মাজত আছে আজিকালি, যেনেকৈ ড্ৰাগছ, ভাং, গাঁজা, মদ, এইবিলাকে আমাৰ সমষ্টিৰ আমাৰ সম্প্ৰদায়টো গ্ৰাস কৰি আছে। এই অপসংস্কৃতিৰ কাৰণে কিছু কথা কৈছে মুখ্যমন্ত্ৰীয়ে, এইটো হয়, এইটো মানিব লগা। কিন্তু চাওক, উন্নতিৰ ক্ষেত্ৰত যদি আপুনি চায় যে আমাৰ অৰুণোদয় আঁচনি হওক আৰু মহিলাবিলাকৰ সবলীকৰণৰ কাৰণে যি উদ্যমিতা আঁচনি হওক, এতিয়া চৰকাৰী ঘৰেই হওক, ৰাস্তা ঘাটেই হওক, এইটো ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী কৰা নাই। চমৰীয়া সংখ্যালঘু বুলি কোনো ধৰণৰ কৃপণালী কৰা নাই, গোটেইখিনি আঁচনি আমাক দি আছে। গতিকে যিহেতু গোটেইখিনি আঁচনিৰ ক্ষেত্ৰত কোনো কৃপণালী কৰা নাই যে আমি মুছলমানক নিদিওঁ বা সংখ্যালঘুক নিদিওঁ, ইভেন বিয়া বুলি কোৱালেও বিয়াখন নিদিওঁ বুলি যদি এনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থাটো লোৱা নাই, আমাক গোটেইখিনি দি আছে। গতিকে অসম চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব, সেই নেতৃত্বক আমি নিশ্চয় শলাগিব লাগিব। আৰু তেখেতসকলে আচলতে গোটেই জাতিক একেলগে একতাৰ দলেৰে বান্ধাৰ কাৰণে যি প্ৰচেষ্টা, তাক আমি শলাগিব লাগিব। আৰু আঁচনি দিয়াৰ কাৰণে কোনো ধৰণৰ কৃপণালী কৰা নাই। এই ক্ষেত্ৰত আমিও অলপ বিবেচনা কৰিব লাগিব যে আমি সকলে এক হৈ থকাটো উচিত। ধন্যবাদ। আজিলৈ এৰিছো। MB নিউজ চাই থকা সমূহ দৰ্শকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।